আজি অসম বিধানসভাত ৰুল 54ৰ অধীনত ড্ৰাগছমুক্ত অসম এই বিষয়লৈ মই জাননী প্ৰেৰণ কৰিছিলোঁ আৰু সেই জাননীৰ ওপৰত মাননীয় অধ্যক্ষ ডাঙৰীয়াই বক্তব্য ৰখাৰ কাৰণে সুযোগ দিছিল। সাধাৰণতে ৰুল 54ত যিজনে জাননী দিয়ে তেখেতক ক'ব দিয়ে 5 মিনিট 7 মিনিট 10 মিনিট আৰু বিভাগীয় মন্ত্ৰীয়ে উত্তৰ দিয়ে। কিন্তু আজি ড্ৰাগছমুক্ত অসম বিষয়বস্তুৰ ওপৰত অত্যন্ত গুৰুত্ব দি ড্ৰাগছমুক্ত অসম যাতে গঢ়িব পাৰোঁ তাৰ প্ৰতি লক্ষ্য ৰাখি মাননীয় অধ্যক্ষ ডাঙৰীয়াই নিয়ম শিথিল কৰি প্ৰত্যেকটো ৰাজনৈতিক দলৰ সন্মানীয় বিধায়কসকলক এজন এজনকৈ ক'ব দিলে। এয়া অধ্যক্ষ ডাঙৰীয়াৰ অসমৰ প্ৰতি দায়বদ্ধতা আৰু ড্ৰাগছমুক্ত অসমৰ মোৰ যিটো আহ্বান এই আহ্বানৰ প্ৰতি তেখেতৰ পূৰ্ণ সমৰ্থন। আজি ড্ৰাগছমুক্ত অসমৰ এই গোটেই বিষয়ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সংসদীয় পৰিক্ৰমা বিভাগৰ মন্ত্ৰী ডাঙৰীয়াৰ পৰা আৰম্ভ কৰি সকলো দলৰ সদস্যসকলে যে ভাগ ল'লে, বাকী সদস্যসকলে যে ছাপোৰ্ট কৰিলে তাৰ বাবে সকলোকে ধন্যবাদ জনাইছোঁ। আৰু আকৌ এনেকুৱা গুৰুত্বপূৰ্ণ বিষয়ত অসমৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত, অসমৰ নৱপ্ৰজন্মক আগুৱাই দিয়াৰ স্বাৰ্থত বেদীসমূহ আঁতৰাই সমস্যামুক্ত ড্ৰাগছমুক্ত অসম কৰাৰ স্বাৰ্থত অধ্যক্ষ ডাঙৰীয়াৰ যি ভূমিকা এয়া অত্যন্ত সন্তুষ্টজনক আৰু ইয়ে ভৱিষ্যতে আমাক বহু আগুৱাই লৈ যাব ভালভাৱে। তাৰ বাবে আকৌ মাননীয় অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। চাওক, এই ড্ৰাগছমুক্ত অসমৰ ওপৰত গোটেই বক্তব্য মই বিধানসভাত দিছোঁ আৰু গোটেইখিনি ইতিমধ্যে আপোনালোকে পাইছে। তথাপি আপুনি প্ৰশ্ন কৰিছে যে মই একেবাৰে স্পষ্টভাৱে কৈছোঁ যে ড্ৰাগছৰ লগত কোন জড়িত, ড্ৰাগছ কোনে খায়, কোনে বিক্ৰী কৰে, কোনে সেৱন কৰে, এই কথাবিলাক অসমৰ প্ৰত্যেকটো থানা আৰু আউটপোষ্টৰ OC ICয়ে জানে আৰু নাজানিলেও ভালদৰে যদি তদন্ত কৰে সকলো নাম তেওঁলোকে জানিব। কিন্তু কেতিয়াবা এই ড্ৰাগছৰ বেপাৰীসকলৰ লগত, ড্ৰাগছ সেৱনকাৰীসকলৰ লগত পুলিচৰ হলিগলি, থানাতেই তেওঁলোকে দালালি কৰে, উঠি ৰজা বহি ৰজা, বহুতক গ্ৰেপ্তাৰ কৰে, আকৌ পুলিচে এৰি দিয়ে। এইবিলাক কাৰণেতো ড্ৰাগছৰ সেৱনৰ আসক্তৰ সংখ্যা বাঢ়ি গৈছে, ড্ৰাগছ বেছি মানুহৰ মাজলৈ গৈছে, মানুহৰ ঘৰলৈ প্ৰৱেশ কৰিছে। গতিকে অসম পুলিচ ইচ্ছা কৰিলে ইয়াক ৰোধ কৰি দিব পাৰে, বহু শতাংশ ৰোধ কৰি দিব পাৰে। অসম পুলিচ ইচ্ছা কৰিলে ইয়াৰ লগত জড়িত 90% এটা ৰাতিৰ ভিতৰত গ্ৰেপ্তাৰ কৰিব পাৰে। এই কথাখিনি বিধানসভাত মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক দৃষ্টিগোচৰ কৰিছোঁ। চাওক, মই মোৰ ভাষণতো কৈছোঁ ড্ৰাগছমুক্ত অসম গঢ়াৰ ক্ষেত্ৰত কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা অসম আৰক্ষী, অসম চৰকাৰে লওক, তাত পূৰ্ণ সমৰ্থন থাকিব। কাৰণ আমাৰ চকুৰ সন্মুখতে এজন সফল ডেকা, এহাল উঠি অহা কোনোবা যুৱক যুৱতী, নৱপ্ৰজন্মক ধ্বংস হোৱাটো দেখিব নোৱাৰোঁ, মনত কষ্ট পাওঁ। ড্ৰাগছৰ লগত যেতিয়া জড়িত হয়, ড্ৰাগছ সেৱন কৰে, তাৰপিছত যিটো পৰিস্থিতি হয় তেওঁলোকৰ, টকা পইচা অবিহনে যেতিয়া ড্ৰাগছ খাব নোৱাৰে, যেতিয়া খাবলৈ যেতিয়া পাগল হৈ যায়, কাৰোবাক হত্যা কৰে, চুৰি কৰে, ডকাইতি কৰে, সমাজখন বেয়া কৰি পেলায়, ঘৰখন বেয়া কৰি পেলায়, মাক দেউতাকক অশান্তি দিয়ে। গতিকে এনেকুৱা দৃশ্যবোৰ দেখিবলৈ, এনেকুৱা কথাবোৰ শুনিবলৈ বেয়া লাগে, কষ্ট লাগে। যাতে এনেকুৱা নহওক, ড্ৰাগছমুক্ত অসম হওক, তাৰ বাবে কঠোৰৰ পৰা কঠোৰতম শাস্তি বিহক পদক্ষেপ লওক, আমাৰ সমৰ্থন আছে।